মুহূৰ্তত আমি সংযুক্ত হ'ম অৱশ্যে মৌচম বৈশ্যৰ সৈতে আমাৰ যোৰাবাটৰ সাংবাদিকৰ সৈতে। মৌচম, কেনেকুৱা বৰ্তমান পৰিস্থিতি কেনেকুৱা? এই মুহূৰ্তত ক'ব লাগিব যে বৰ্তমান পৰিস্থিতি শান্ত হোৱা নাই। যোৰাবাটৰ পৰিস্থিতি অত্যাধিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাত পৰিলক্ষিত হৈছে। যোৱাকালি দিনটোত দেখা গৈছিল যে কেৱল মেঘালয়ৰ পৰা বাহন অসমত প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিলে। তাৰ পাছত আজি দেখা গ'ল সেই প্ৰতিবাদে অৰ্থনৈতিক অৱৰোধলৈ ৰূপান্তৰিত হ'ল। মেঘালয়লৈ কোনো ধৰণৰ বাহন প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই বা মেঘালয়ৰ পৰা কোনো ধৰণৰ বাহন আহিবলৈ দিয়া হোৱা নাই। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মেঘালয়ৰ পৰা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ যি সংযোগস্থলী সেই স্থানত প্ৰতিবাদকাৰী চালক মালিক সন্থাই এনেদৰে প্ৰতিবাদ কৰিছে। আৰু ৰাষ্ট্ৰীয় ঘাইপথ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যি গুৱাহাটীৰ পৰা উজনি অভিমুখী এই ট্ৰেক চোৱাৰে গুৱাহাটীৰ পৰা উজনি অভিমুখী বাহনসমূহ যায়, সেই যি বাহন আচলতে বাণিজ্যিক বাহন বা যি আচলতে টুৰিষ্ট বাহন, সেই বাহনসমূহ এই যোৰাবাটৰ পৰা উজনি অভিমুখে পাৰ হ'বলৈ দিয়া নাই। সেই বাহনৰ যাত্ৰীসকলক নমাই দিয়া পৰিলক্ষিত হৈছে যোৰাবাটত আৰু পুনৰ গুৱাহাটীৰ দিশে অভিমুখে উভতাই পঠোৱা হৈছে। নতুবা তেওঁলোকৰ যি চালক আছে, চালকক ইয়াত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা হৈছে। এয়া ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, তীব্ৰ যান জঁট গুৱাহাটীৰ দিশৰ পৰা উজনি অভিমুখী এই ট্ৰেক চোৱা সম্পূৰ্ণ যান জঁট ক'ব লাগিব এই মুহূৰ্তত। আৰু কেইবা ঘণ্টা ধৰি বাহন আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছিল। আৰু যি ক'ব লাগিব ৬ নং যি ৰাষ্ট্ৰীয় ঘাইপথ মেঘালয়লৈ অহা যোৱা কৰা দুয়োটা ট্ৰেকে আচলতে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহন প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই, চিলিণ্ডাৰ কঢ়িওৱা বাহন প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই, চাউলৰ বাহন ঘূৰাই দিয়া পৰিলক্ষিত হৈছিল। আৰু এয়া দেখুৱাইছোঁ এই যি বাহন পুনৰ গুৱাহাটী অভিমুখে ঘূৰাই পঠিওৱা হৈছে। টুৰিষ্ট বাহন যি আচলতে গুৱাহাটীৰ পৰা উজনি অভিমুখে যাবলৈ গৈছিলে, কিন্তু এই বাহন এই যোৰাবাটৰ পৰা পুনৰ গুৱাহাটীলৈ উভতাই পঠিওৱা পৰিলক্ষিত হ'ল। ৰাজপথ চোৱা, এই ৰাজপথ এয়া ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ গুৱাহাটীৰ পৰা উজনি অভিমুখী ট্ৰেক। এই ট্ৰেক সম্পূৰ্ণৰূপে এতিয়া টুৰিষ্ট বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে এওঁলোকে। যি চালক আৰু মালিক সন্থা আছে তেওঁলোকে প্ৰতিবাদী চালক মালিক সন্থাই সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। আৰু ৰাজপথ চোৱাত আমি পুনৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ যাম, যি মেঘালয়ৰ প্ৰৱেশ পথ। সেই ৬ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ যাম, মেঘালয়ত প্ৰৱেশৰ সেই ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য দেখুৱাম। এই ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ প্ৰৱেশৰ যি শ্বিলং অভিমুখী ট্ৰেক আছে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। এই ট্ৰেকৰে মেঘালয়লৈ কোনো ধৰণৰ বাহন, এই বাণিজ্যিক বাহনেই হওক বা ব্যক্তিগত বাহনেই হওক, কোনো ধৰণৰ বাহনৰ প্ৰৱেশ কৰিবলৈ দিয়া নাই। আৰু তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিভিন্ন দল সংগঠন বৰ্তমান আহি এই স্থানত উপস্থিত হৈ অসম ৰাজ্যিক চালক সন্থাৰ যি প্ৰতিবাদ আছে সেই প্ৰতিবাদত সহযোগ কৰিছে। তেওঁলোকে বিভিন্ন শ্লোগান দিছে। মেঘালয় চৰকাৰ বিৰোধী প্ৰতিবাদ শ্লোগান দিছে আৰু তেওঁলোকৰ পৰা মন্তব্য ল'ম। চালক সন্থাৰ প্ৰতিবাদত আপোনালোকে অংশগ্ৰহণ কৰিছে? হয়, আজি ২ নম্বৰ দিন, কিন্তু কোনো এখন চৰকাৰৰ বিষয়ববী আহি ইয়াত উপস্থিত হোৱা নাই। কাৰণ দুইখন গভৰ্ণমেণ্ট ফেইলাৰ হৈছে। অসম গভৰ্ণমেণ্ট ইজ ফেইলিয়াৰ এণ্ড মেঘালয় গভৰ্ণমেণ্ট ইজ অলছ' ফেইলিয়াৰ। কাৰণ চাওক, বাৰে বাৰে আমাৰ অসমীয়া ওপৰত প্ৰহাৰ হৈ থাকিব আৰু আমি সহ্য কৰি থাকিম, কিন্তু ধৈৰ্য বান্ধ ছিগি গৈছে। গতিকে আমি আৰু সহ্য নকৰোঁ। নাগালেণ্ডে আমাক মাৰিব, অৰুণাচলী আমাক মাৰিব, মেঘালয় আমাক মাৰিব। আজি মেঘালয়ৰ কিমান ল'ৰা ছোৱালী, যুৱক যুৱতী ইয়াত কিমান পঢ়ি আছে, কিন্তু কোনোবা এজন মানুহক দেখাই দিয়ক যে মেঘালয়ৰ ছোৱালীক আমি বেয়া চকুৰে চাইছে কোনোবাই, মেঘালয়ৰ যুৱকক কোনোবাই প্ৰহাৰ কৰিছে, মেঘালয়ৰ গাড়ী কোনোবাই ভাঙিছে, দেখুৱাই দিয়ক। কিন্তু আমাৰ তাত মানুহ গ'লে তেওঁলোকৰ আপত্তি হৈ যায়, ছিজন অহাৰ লগে লগে তেওঁলোকৰ আপত্তি হৈ যায়, আমাৰ গাড়ী তাত গ'লে তেওঁলোকৰ আপত্তি হৈ যায়। সংগঠন আমাৰ নামত কোলা কাপোৰ মাৰি পেলাই সন্ত্ৰাস সৃষ্টি কৰিছে। এইবিলাক সন্ত্ৰাসবাদী হয়, এইবিলাক কোনো সংগঠনৰ নেতা নহয়। মেঘালয় চৰকাৰক CM সুধিব বিচাৰিছো, উই আৰ আস্কিং ইউ যে তেওঁলোক সন্ত্ৰাসবাদী না সংগঠন এটা আপুনি স্পষ্ট কৰক কৰ্ণা চাংমাই, মিষ্টাৰ CM। আৰু মিষ্টাৰ CM, মেঘালয় CM ক'ব বিচাৰিছো যে আপোনালোকৰ মানুহে তাত যিমান আমাৰ গাড়ী ভাঙিছিলে প্ৰত্যেকখন গাড়ী কম্পেনচেশ্যন দিয়াৰ উপৰিও প্ৰত্যেকজন ব্যক্তিক 2 লাখ 2 লাখ টকা কম্পেনচেশ্যন দিব লাগিব। আৰু যেতিয়ালৈকে নিদিব আমি কিন্তু এৰি নিদিওঁ, চিধাখনৰ স্পষ্ট কথা। আৰু যদি যিমান সোনকালে পাৰে অতি শীঘ্ৰে মেঘালয় CM হওক, অসমৰ CM যোগাযোগ কৰি যি আছে এটা সিদ্ধান্ত ল'বৰ বাবে আমি আহ্বান জনাইছোঁ।
নিশ্চয়কৈ আমি চালক সন্থাৰ ওচৰলৈ যাম। চালক সন্থাৰ সভাপতি আছে, অসম ৰাজ্যিক চালক সন্থাৰ সভাপতিৰ ওচৰলৈ যাম। তেওঁলোকৰ যি যোৱাকালিৰ প্ৰতিবাদ আছিলে, আজি সেই প্ৰতিবাদে অৰ্থনৈতিক অৱৰোধৰ ৰূপ ল'লে আৰু তেওঁলোকৰ সৈতে অসম চৰকাৰে হওক বা মেঘালয় চৰকাৰে কিবা আলোচনা কৰিছে বা কিবা আশ্বাস প্ৰদান কৰিছে বা তেনেকুৱা ধৰণৰ কিবা আলোচনা হৈছে? তেওঁলোকে প্ৰতিবাৰে যেতিয়া এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় আলোচনা আশ্বাস দিয়ে। এবাৰ তেওঁলোকে আমাৰ লগত কোনো ধৰণৰ কথা পতা নাই, কেৱল টুইট খেলি আছে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে। এই আলোচনা কাৰ লগত কৰিব লাগে? য'ত প্ৰতিবাদ হৈ আছে ভুক্তভোগী আমি, আমাৰ লগত আহিব লাগিব। আমি তেওঁলোকৰ ওচৰত নাযাম নহয়। কষ্ট আমি পাইছোঁ, পিটন আমি খাইছোঁ। আমি চৰকাৰৰ পৰা বেলেগ একো অবান্তৰ বিচৰা নাই। বিচাৰিছোঁ কি? আমি নিৰাপত্তা বিচাৰিছোঁ। মেঘালয়খন ভাৰতৰ বাহিৰত নহয়তো, অংগৰাজ্য হয়। গতিকে আমি যদি চুবুৰীয়া ৰাজ্যখনলৈ পৰ্যটক কঢ়িয়াই আনিব নোৱাৰোঁ, চুবুৰীয়া ৰাজ্যখনত গ'লে যদি সুকলমে ঘূৰি আহিব নোৱাৰোঁ, তেতিয়াহ'লে তাৰ কাৰণে অপৰাধী কোন, জগৰীয়া কোন? মেঘালয় চৰকাৰ, মেঘালয় প্ৰশাসন নহয়। গতিকে মেঘালয় প্ৰশাসনৰ দায়িত্ব হ'ব লাগে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খোজা। অসমবাসী ৰাইজক ক্ষমা খুজিব লাগে যে তেওঁলোকে আমাক সুৰক্ষিত ব্যৱস্থা কৰি দিব পৰা নাই। আপোনালোকৰ প্ৰতিবাদ যোৱাকালি দেখা গৈছিল কেৱল মেঘালয়ৰ বাহনসমূহৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল, কিন্তু আজি দেখা গৈছে আপোনালোকে অৰ্থনৈতিক অৱৰোধৰ ৰূপ ল'লে সেই প্ৰতিবাদে। মেঘালয় চৰকাৰৰ গা লৰা নাই, অসম চৰকাৰৰ গা লৰা নাই। আমি কি কৰিম? আত্মহত্যা কৰিতো প্ৰতিবাদ কৰিব নোৱাৰোঁ। গণতন্ত্ৰক বিশ্বাস কৰোঁ, সেইটো কাৰণে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অৰ্থনৈতিক অৱৰোধটো এটা গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী নহয় জানো? গতিকে প্ৰতিবাদৰ ভাষা বুজি নাপালে ইয়াতকৈ ভয়ংকৰ পৰিৱেশ হৈ গৈ থাকিব। কিন্তু বৰ্তমান আপোনালোকে দেখা গৈছে গেছৰ বাহন, যে চিলিণ্ডাৰ ভৰ্তি বাহন সেই ঘূৰাই পঠোৱা পৰিলক্ষিত হৈছে। খাদ্য সামগ্ৰী কঢ়িওৱা চাউলৰ বাহনো ঘূৰাই পঠোৱা পৰিলক্ষিত হৈছে। এনেদৰে মেঘালয়ৰ সাধাৰণ জনতা সংকটত নপৰিব জানো? চাওক, এইবোৰ স্বতঃফুতভাৱে কৰিছে। আপুনিতো এইটো ক'ব নোৱাৰে যে আমি গৈ পেলাই তেওঁলোকক খেদিছোঁ। স্বতঃফুতভাৱে বন্ধ হৈছে আৰু হ'বই, কাৰণ আক্ৰমণটো আৰম্ভণি কোনে কৰি থাকে? আজি যিমান গাড়ী ভাগিছে আপুনি তেনেকুৱা এটা ক'ব পাৰিব জানো যে তাৰ প্ৰতিশোধ হিচাপে আমি তেওঁলোকৰ গাড়ী ভাগিছোঁ? গতিকে আমি কালিয়ে কিয় প্ৰশাসন নাহিলে? অৰ্থনৈতিক অৱৰোধ নহ'ল হয় যদি কালি দুয়োখন চৰকাৰ প্ৰশাসনীয় উচ্চ পদস্থ বিষয়াসকলে আহি আলাপ আলোচনা কৰিলে হয়, এটা সিদ্ধান্ত ল'লে হয়। গতিকে সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি এই চৰকাৰ দুখন দায়বদ্ধ নহয়, আমাৰ প্ৰতি এই চৰকাৰখন দায়বদ্ধ নহয়। গতিকে তেওঁলোকে চৰকাৰে ৰং চাই আছে। হয়, নিশ্চয়কৈ এয়া অসম চালক সন্থাৰ অসম ৰাজ্যিক চালক সন্থাৰ সভাপতিৰ মন্তব্য শুনোৱালোঁ। আৰু আমি দেখুৱাম মেঘালয়ৰ পৰা এয়া অসমত প্ৰৱেশ কৰা 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰেক, আৰু এই ট্ৰেকটোত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে। এই ট্ৰেকেৰে কোনো এখন বাহন অসমলৈ বৰ্তমান প্ৰৱেশ কৰিব নোৱাৰে। আৰু অন্য দিশলৈ আমি পুনৰবাৰ সেই দৃশ্য দেখুৱাম যি বাহন আহিছিলে গুৱাহাটী দিশৰ পৰা, সেই বাহন দেখুৱাইছোঁ। চালকসকলে এনেদৰে অৱৰোধ কৰা পৰিলক্ষিত হৈছে। বাহনসমূহ আচলতে প্ৰৱেশ কৰিবলৈ দিয়া নাই মেঘালয় অভিমুখে। আৰু যিসমূহ টুৰিষ্ট বাহন, যিসমূহ বাহন যাত্ৰী কঢ়িওৱা বাহন আছিলে, সেই বাহনসমূহকো আচলতে উভতাই পঠিওৱা পৰিলক্ষিত হৈছে। 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ আমি মেঘালয়ৰ পৰা যি অসমলৈ আহে সেই ট্ৰেকলৈ যাম আৰু সেই ট্ৰেকৰ দৃশ্যও দেখুৱাম। এয়া মেঘালয়ৰ দিশৰ পৰা অসমলৈ প্ৰৱেশৰ এই ট্ৰেক চোৱা, আৰু ইয়াত উৰণ সেতুৰ তলৰ অংশ, এই তলৰ অংশটো এনেদৰে অৱস্থান কৰিছে। আৰু আনহাতে দেখুৱাম যি ট্ৰেকেৰে আচলতে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখে যায়। এই 6 নং ৰাষ্ট্ৰীয় ঘাইপথ যি মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখে যায় সেই ট্ৰেকতো দেখুৱাইছোঁ, বা অসমলৈ প্ৰৱেশ কৰে। এই ট্ৰেকটোত সম্পূৰ্ণৰূপে এতিয়া বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজভাগত এনেদৰে চালকসকলে বাহন তেওঁলোকৰ ৰখাই প্ৰতিবাদ কৰিছে। ৰাজপথৰ ওপৰত তেওঁলোকে বহি এনেদৰে প্ৰখৰ ৰ'দতো প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। যে প্ৰতিবাদকাৰীয়ে ৰাজপথৰ মাজত আছে, আমি তেওঁলোকৰ পৰা মন্তব্য ল'ম। আপোনালোকৰ প্ৰতিবাদ তীব্ৰতৰ কৰি পৰিলক্ষিত হৈছে। আমি লাচি থানাই যোৱাকালি মেঘালয় চৰকাৰখনক 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছিলোঁ। আমাৰ অসমৰ যাত্ৰীবাহী যিসমূহ গাড়ীৰ ক্ষতিসাধন কৰা হৈছে তেওঁলোকক যাতে উচিত ক্ষতিপূৰণ দিয়ক 48 ঘণ্টাৰ ভিতৰত। লগতে যিসকল পৰিয়ালক হাৰাশাস্তি কৰা হ'ল, আক্ৰমণ কৰা হ'ল, তেওঁলোকৰ সন্মুখত মেঘালয় চৰকাৰে, বিশেষকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাজহুৱাভাৱে ক্ষমা খোজক। সেই 48 ঘণ্টাৰ 24 ঘণ্টা উকলি গৈছে, কিন্তু তেওঁলোকৰ ফালৰ পৰা এটা সাধাৰণ টুইট দি দায়িত্ব সামৰা হৈছে। তেওঁলোকে যদি ভাবিছে যে এয়া দুদিনীয়া এখন আন্দোলন, তাৰ পাছত ইয়াৰ পৰা সকলো আঁতৰি যাব, তেওঁলোকে পুনৰ এনেকুৱা ধৰণৰ ঘটনাই আকৌ পুনৰাবৃত্তি কৰিব, তেওঁলোকৰ ভুল।
24 ঘণ্টা বাকী আছে। অহাকালিৰ ভিতৰত যদি অসমৰ ক্ষতি কৰা গাড়ীসমূহৰ চালকসকলক উচিত ক্ষতিপূৰণ নিদিয়ে আৰু মেঘালয় চৰকাৰে ক্ষমা নোখোজে ৰাজহুৱাভাৱে, তেতিয়াহ'লে মেঘালয়ৰ কোনো যাত্ৰী কোনো গাড়ীক অসমৰ 1 ইঞ্চি মাটিতো সোমাবলৈ দিয়া নহ'ব। লাচিত সেনাই এয়া হুংকাৰ দিছে। লগতে অসমৰ মুখ্যমন্ত্ৰীক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। যদিহে কালিৰ ভিতৰত ক্ষতিসাধন দিয়া নহয় আৰু ক্ষমা খোজা নহয়, মেঘালয়ৰ কোনো গাড়ী কোনো মানুহক অসমত সোমাব দিয়া নহ'ব। আৰু গুৱাহাটী চহৰত মেঘালয়ৰ যিসমূহ লোকে ব্যৱসায় কৰি আছে সকলো ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। এয়া লাচিত সেনাই আমি কঠোৰ ভাষাৰে সকীয়াই দিছোঁ। নিশ্চয়কৈ গীতাশ্ৰী, এই মুহূৰ্তত ক'ব লাগিব প্ৰতিবাদে তীব্ৰতৰ ৰূপ লৈছে। যোৱাকালি দেখা গৈছিল কেৱল বাহনৰ প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল। আজি লাচিত সেনাৰ নেতৃত্বই তেওঁলোকে কৈছে যে মেঘালয়ৰ লোককো প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব আৰু কালিলৈ তেওঁলোকে গুৱাহাটীত যিসকল মেঘালয়ৰ লোকে ব্যৱসায় কৰি আছে তেওঁলোকৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিব বুলি তেওঁলোকে ইতিমধ্যে অৱগত কৰিছে। এয়া দেখুৱাইছোঁ টুৰিষ্ট বাহন গুৱাহাটীৰ পৰা উজনি অভিমুখে গৈছে। এই গোটেই কথাখিনি আমি বুজিছোঁ। মৌচম, যদি এটা কথা কয় যে যিসকল পৰ্যটক তাত আবদ্ধ হৈ আছে, আনকি বৰ্ণিহাটত নমায়ো দিয়া হৈছে, খবৰো ওলাইছে বা এই খবৰো আহিছে, সেই পৰ্যটকসকল তেওঁলোক কেনেকৈ আহিছে বা তেওঁলোকৰ বৰ্তমান কিমানজন আছে, কিবা তেনেকুৱা সংখ্যা বা কি তেওঁলোকে ব্যৱস্থা কৰিছে, কি ধৰণৰ, যদিও বা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে? হয়, বৰ্তমান কিছু মুহূৰ্তৰ আগলৈকে দেখা গৈছিল যিসকল টুৰিষ্ট মেঘালয়ৰ পৰা অসম অভিমুখী আহিছিল সেই তেওঁলোকৰ বাহন বৰ্ণিহাটৰ কোনো এটা স্থানত ৰখাই দিয়া হৈছিল আৰু তাৰ পাছত তেওঁলোকে খোজকাঢ়ি যোৰাবাটৰ এই স্থানত আহি উপস্থিত হৈছিলে। আৰু কিমান সংখ্যক টুৰিষ্ট তাত আছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও যিসকল টুৰিষ্টে অসম অভিমুখে আহিছিলে তেওঁলোকক আচলতে বৰ্ণিহাটৰ কোনো এটা অংশত নমাই দি এনেদৰে অহাৰ পাছত ইয়াতে যোৰাবাটৰ পৰা গুৱাহাটী অভিমুখলৈ যাবলৈ দিয়া হৈছে। আৰু দেখুৱাইছোঁ এয়া বাহন পুনৰবাৰ তেওঁলোকে যি টুৰিষ্ট বাহন পুনৰ ৰখোৱা পৰিলক্ষিত হৈছে। টুৰিষ্ট বাহন কোনো কাৰণতে গুৱাহাটীৰ পৰা উজনি অভিমুখে যাবলৈ দিয়া হোৱা নাই। প্ৰতিখন বাহন তেওঁলোকে উভতাই পঠাইছে যাত্ৰীক। নিউজ 18ৰ সাংবাদিক আছে, আমাৰ সাংবাদিক, তেওঁৰ বাহনখনো ৰখা পৰিলক্ষিত হৈছে। কিন্তু আৰক্ষীয়ে যাবলৈ দিছে। নিশ্চয়কৈ এয়া দেখুৱাইছে টুৰিষ্ট বাহনসমূহ যি নম্বৰ প্লেট অসমৰ বা হওক বা মেঘালয়ৰ বাহন এখন পুনৰ ইয়ালৈ পঞ্জীয়নভুক্ত বাহন আহিছে, কিন্তু এখন চৰকাৰী বাহন আৰু BSFৰ বাহন, সেইবাবে তেওঁলোকক যাবলৈ দিয়া হৈছে। কিন্তু আচলতে টুৰিষ্ট বাহন কোনো কাৰণতে যেন উজনি অভিমুখে যাবলৈ দিয়া হোৱা নাই। এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথ, এই 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এনেদৰে প্ৰতিবাদকাৰীসকলে বাহনসমূহ ৰখাইছে, যাৰ ফলত ক্ৰমাৎ যান জঁট তীব্ৰতৰ হৈছে। এই যান জঁট হয়তো খানাপাৰা পাৰ হৈ যাব, কিয়নো দীৰ্ঘ সময় ধৰি এই যান জঁটৰ সৃষ্টি হৈছে। যি আচলতে বাহন, ট্ৰাক, অন্যান্য যি ব্যক্তিগত বাহন, সেই বাহনসমূহো কিছু সময় হ'লেও ৰৈ যাবলৈ বাধ্য হৈছে, কিয়নো তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। 27 নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটীৰ পৰা উজনি অভিমুখী সেই ৰাষ্ট্ৰীয় ঘাইপথ। আৰু আমি পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্টক উৰণ সেতুৰ তলৰ অংশ কিছু আঁতৰৰ পৰা দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। উৰণ সেতুৰ তলৰ যি মেঘালয়ৰ সংযোগী 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োটা ট্ৰেক আমি দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জনে দেখুৱাব। দুয়োটা ট্ৰেক সম্পূৰ্ণৰূপে চালকসকলৰ দখলত বা চালকসকলে অৱস্থান কৰিছে। চালকসকলে কোনো ধৰণৰ বাহন মেঘালয়ত প্ৰৱেশ বা মেঘালয়ৰ পৰা ওলাবলৈ দিয়া নাই। গীতাশ্ৰী। হয়।